Hello everyone, welcome back to Assam GK YouTube channel. বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কোৱেশ্চন ডিসকাস কৰিম। এই কোৱেশ্চন কেইটাৰ ভিতৰত আপোনালোকে কিমানটা কোৱেশ্চন শুদ্ধ কৰিব পাৰে আমাক ভিডিঅ'টোৰ শেষত কমেন্টত জনাই দিব। তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰো। প্ৰথম প্ৰশ্নটো হৈছে ভগৱান বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে বুদ্ধগয়া। ভগৱান বুদ্ধই বুদ্ধগয়াত জ্ঞান লাভ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হৈছে স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণ প্ৰান্ত কোনটো? ইয়াৰ উত্তৰ হৈছে কন্যাকুমাৰী। ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণ প্ৰান্ত হৈছে কন্যাকুমাৰী। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্যোদয় হয়? ইয়াৰ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। ভাৰতৰ অৰুণাচল প্ৰদেশত প্ৰথমে সূৰ্যোদয় হয়। নেক্সট প্ৰশ্নটো হৈছে কোনটো ৰোগৰ চিকিৎসাত ইনচুলিন ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ডায়াবেটিছ। ডায়াবেটিছ ৰোগৰ চিকিৎসাত ইনচুলিন ব্যৱহাৰ কৰা হয়। নেক্সট কোৱেশ্চনটো হৈছে বিহু কোন ৰাজ্যৰ বিখ্যাত উৎসৱ? ইয়াৰ উত্তৰটো হৈছে অসম। বিহু অসমৰ বিখ্যাত উৎসৱ। নেক্সট প্ৰশ্নটো হৈছে আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়? ইয়াৰ উত্তৰ হৈছে ভিটামিন চি। আমলখিত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়। তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ উত্তৰটো হৈছে উইলিয়াম বেণ্টিং। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল উইলিয়াম বেণ্টিং। তাৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন দেশত কাগজ আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰ হৈছে চীন। চীন দেশত প্ৰথম কাগজ আৱিষ্কাৰ হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে কোনজন মহান ব্যক্তিক লৌহ মানৱ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক লৌহ মানৱ বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে কোনজন মোগল সম্ৰাট নিৰক্ষৰ আছিল? ইয়াৰ উত্তৰটো হৈছে আকবৰ। মোগল সম্ৰাট আকবৰ নিৰক্ষৰ আছিল। নেক্সট কুৱেশ্যনটো হৈছে অমৃতসৰ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে গুৰু ৰামদাস। গুৰু ৰামদাসে অমৃতসৰ নগৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম 5 বছৰীয়া পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1951 চনৰ পৰা। 1951 চনৰ পৰা প্ৰথম 5 বছৰীয়া পৰিকল্পনা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে আটাইতকৈ পুৰণি বেদ কোনখন? ইয়াৰ উত্তৰটো হৈছে ঋগবেদ। ঋগবেদটোৱে হৈছে আটাইতকৈ পুৰণি বেদ। নেক্সট কুৱেশ্যনটো হৈছে আজাদ হিন্দ ফৌজ ক'ত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰটো হৈছে ছিংগাপুৰ। ছিংগাপুৰত আজাদ হিন্দ ফৌজ গঠন হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে শিক্ষক দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 5 ছেপ্টেম্বৰ। 5 ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে কাৰ জন্মদিন ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে মেজৰ ধ্যানচান্দ। মেজৰ ধ্যানচান্দৰ জন্মদিনত ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 5 জুন। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে জয় হিন্দ শ্লোগান কোনে দিছিল? ইয়াৰ উত্তৰটো হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। নেতাজী সুভাষ চন্দ্ৰ বসুৱে জয় হিন্দ শ্লোগান দিছিল। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে কালিদাসক। কালিদাসক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বোচ্চ বীৰত্ব পদকটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পৰমবীৰ চক্ৰ। ভাৰতৰ সৰ্বোচ্চ বীৰত্ব পদকটো হৈছে পৰমবীৰ চক্ৰ। তো বন্ধুসকল ইয়াতে এটা কথা জনাই থওঁ, যদি আপোনালোকে আপোনালোকৰ প্ৰিপাৰেশ্যনটো কেনেকুৱা হৈছে সেইটো চেক কৰিব বিচাৰে তেনেহ'লে আমি আপোনালোকৰ বাবে এখন মক টেষ্ট তৈয়াৰ কৰিছোঁ।
এই মক টেষ্টখনত আপোনালোকৰ এক্সামৰ বাবে প্ৰয়োজনীয় প্ৰতিটো বিষয় ৰখা হৈছে আৰু প্ৰতিটো বিষয়ৰে যিমান কেইটাকৈ কোৱেশ্চন আপোনালোকৰ এক্সামত আহিব ঠিক তেনেকৈ আমি মডেল পেপাৰ বা মক টেষ্টখন তৈয়াৰ কৰিছো তো যদি আপোনালোকৰ লাগে মাত্ৰ 25 টকা এটা পে কৰিব 25 টকাটো পে কৰি আপোনালোকে এই মক টেষ্টখন লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো ডিসকাস কৰো নেক্সট কোৱেশ্চনটো হৈছে ইণ্ডিয়া গেট ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে নতুন দিল্লীত ইণ্ডিয়া গেট অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হিন্দী ভাষাৰ লিপি কি ইয়াৰ উত্তৰটো হৈছে দেৱনাগৰী হিন্দী ভাষাৰ লিপি হৈছে দেৱনাগৰী লিপি নেক্সট কোৱেশ্চনটো হৈছে কোনটো ধাতু প্ৰথমে মানুহে ব্যৱহাৰ কৰিছিল ইয়াৰ উত্তৰটো হৈছে তাম মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো হৈছে তাম নেক্সট কোৱেশ্চনটো হৈছে কোনখন প্ৰথম হিন্দী ভাষাৰ বাতৰি কাকত আছিল ইয়াৰ উত্তৰটো হৈছে উদান্ত মাৰ্তাণ্ড হিন্দী ভাষাৰ প্ৰথম বাতৰি কাকতখন আছিল উদান্ত মাৰ্তাণ্ড নেক্সট কোৱেশ্চনটো হৈছে এলপিজি গেছত কি থাকে ইয়াৰ উত্তৰটো হৈছে বিউটেন এলপিজি গেছত বিউটেন থাকে নেক্সট কোৱেশ্চনটো হৈছে সূৰ্যৰ পোহৰৰ পৰা কোনটো ভিটামিন পোৱা যায় ইয়াৰ উত্তৰটো হৈছে ভিটামিন ডি সূৰ্যৰ পোহৰৰ পৰা আমি ভিটামিন ডি পাওঁ নেক্সট কোৱেশ্চনটো হৈছে দিল্লীত কুতুব মিনাৰ নিৰ্মাণৰ কাম কোনে আৰম্ভ কৰিছিল ইয়াৰ উত্তৰটো হৈছে কুতুবউদ্দিন আইবাকে দিল্লীত কুতুব মিনাৰ নিৰ্মাণ কাম আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে ডুৰাণ্ট কাপ কোনখন খেলৰ লগত জড়িত ইয়াৰ উত্তৰটো হৈছে ফুটবল ডুৰাণ্ট কাপ ফুটবল খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটো হৈছে ভাৰতৰ নাইটেংগল বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো হৈছে সৰোজিনী নাইডুক ভাৰতৰ নাইটেংগল বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে ৱাশ্বিং সোডাৰ ৰাসায়নিক নাম কি ইয়াৰ উত্তৰ হৈছে সোডিয়াম কাৰ্বনেট ৱাশ্বিং সোডাৰ ৰাসায়নিক নাম হৈছে সোডিয়াম কাৰ্বনেট নেক্সট প্ৰশ্নটো হৈছে কিমান বছৰৰ পাছত অলিম্পিক গেমছ অনুষ্ঠিত হয় ইয়াৰ উত্তৰটো হৈছে 4 বছৰৰ পাছত 4 বছৰৰ মূৰে অলিম্পিক গেমছ অনুষ্ঠিত হয় নেক্সট প্ৰশ্নটো হৈছে কোনে প্ৰথমে কৈছিল যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে ইয়াৰ উত্তৰটো হৈছে কপাৰ্নিকাছে কৈছিল যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে নেক্সট কোৱেশ্চনটো হৈছে তেজস্ক্ৰিয়তা কোনে আৱিষ্কাৰ কৰিলে ইয়াৰ উত্তৰটো হৈছে হেনৰি বেকুৱেৰেলে তেজস্ক্ৰিয়তা হেনৰি বেকুৱেৰেলে আৱিষ্কাৰ কৰিলে নেক্সট প্ৰশ্নটো হৈছে শৰীৰৰ কোনটো অংশৰ লগত পেচমেকাৰৰ সম্পৰ্ক আছে ইয়াৰ উত্তৰ হৈছে হৃদয় শৰীৰৰ হৃদয়ৰ লগত পেচমেকাৰৰ সম্পৰ্ক আছে নেক্সট প্ৰশ্নটো হৈছে মহাকাশচাৰীৰ বাবে বাহিৰৰ আকাশখন কেনেকুৱা দেখা যায় ইয়াৰ উত্তৰ হৈছে ক'লা মহাকাশচাৰী এজনে বাহিৰৰ আকাশখন ক'লা দেখা পায় নেক্সট প্ৰশ্নটো হৈছে টেলিস্কোপ কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰ হৈছে গেলিলিওয়ে টেলিস্কোপ আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে দিল্লীত অৱস্থিত মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি ইয়াৰ উত্তৰ হৈছে ৰাজঘাট দিল্লীত অৱস্থিত মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম হৈছে ৰাজঘাট নেক্সট প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ উত্তৰ হৈছে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত তাৰ পিছৰ প্ৰশ্নটো হৈছে বিখ্যাত শীতলা মাতা মন্দিৰ ক'ত অৱস্থিত ইয়াৰ উত্তৰ হৈছে গুৰগাঁও বিখ্যাত শীতলা মাতা মন্দিৰ গুৰগাঁৱত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ উত্তৰ হৈছে 10 ডিচেম্বৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস পালন কৰা হয় তাৰ পিছৰ প্ৰশ্নটো হৈছে উজ্জয়িন কোন নদীৰ পাৰত অৱস্থিত ইয়াৰ উত্তৰ হৈছে উজ্জয়িন শিপ্ৰা নদীৰ পাৰত অৱস্থিত তাৰ পিছৰ প্ৰশ্নটো হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ
উত্তৰ 4 বছৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হৈছে 4 বছৰ নেক্সট প্ৰশ্নটো হৈছে লেন্সৰ শক্তিৰ একক কিমান ইয়াৰ উত্তৰটো হৈছে ডায়প্টাৰ লেন্সৰ শক্তিৰ একক হৈছে ডায়প্টাৰ নেক্সট প্ৰশ্নটো হৈছে কোনে হাঁচিৰ স্তূপ নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে অশোকে হাঁচিৰ স্তূপ নিৰ্মাণ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে কোনখন ৰাজ্যত কেশৰৰ সৰ্বাধিক উৎপাদন হয় ইয়াৰ উত্তৰটো হৈছে জম্মু কাশ্মীৰত কেশৰৰ সৰ্বাধিক উৎপাদন হয় নেক্সট প্ৰশ্নটো হৈছে কোনখন দেশৰ সৈতে ভাৰতে সৰ্বাধিক দীঘলীয়া স্থলসীমাৰেখা ভাগ কৰে ইয়াৰ উত্তৰটো হৈছে বাংলাদেশ ভাৰতে বাংলাদেশৰ সৈতে সৰ্বাধিক দীঘলীয়া স্থলসীমাৰেখা ভাগ কৰে নেক্সট প্ৰশ্নটো হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কোনটো ইয়াৰ উত্তৰটো হৈছে বৃহস্পতি আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি গ্ৰহ নেক্সট কোৱেশ্চনটো হৈছে শ্বহীদ-ই-আজম নামেৰে কাক জনা যায় ইয়াৰ উত্তৰটো হৈছে ভগত সিঙক শ্বহীদ-ই-আজম নামেৰে জনা যায় বন্ধুসকল শেষৰ প্ৰশ্নটো হৈছে কোনখন নদীৰ নাম দক্ষিণ গংগা ইয়াৰ উত্তৰটো হৈছে গোদাবৰী নদীৰ নাম হৈছে দক্ষিণ গংগা বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ